ভাৰতীয় আৰ্য ভাষা বুলি ক'বলৈ গ'লে পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়ালৰ মাজলৈ আমি যাব লাগিব। পৃথিৱীৰ বিভিন্ন ভাষাসমূহৰ ভিতৰত বিভিন্ন ভাষা পৰিয়ালবোৰৰ ভিতৰত ইণ্ডো ইউৰোপীয় নাইবা ভাৰত ইউৰোপীয় ভাষা পৰিয়াল হৈছে এটা সৰ্ববৃহৎ ভাষা পৰিয়াল। এই ইণ্ডো ইউৰোপীয় নাইবা ভাৰত ইউৰোপীয় বৃহৎ ভাষা পৰিয়ালটোৰ দুটা বৰ্গ আছে। এটা বৰ্গ হৈছে কেণ্টুম আৰু আনটো হৈছে খতম। এই কেণ্টুম আৰু খতম বৰ্গৰ অন্তৰ্গত কেইবাটাও শাখা ভাষা আছে। 5টা আছে কেণ্টুমৰ আৰু 4টা আছে খতমৰ। এই 9টা শাখা ভাষাৰ ভিতৰত খতম বৰ্গৰ অন্তৰ্গত এটা শাখা হ'ল ইণ্ডো ইৰানীয়। অৱশ্যে এইখিনিতে ভাষাবিদসকলে বাৰু কেইবাটাও কথা কৈছে। কিছুমানৰ মতে ইয়াত ইণ্ডো আৰু ইৰানীয় দুটা ভাগ, আৰু কিছুমানে ইয়াক ইণ্ডো আৰু ইৰানীয় ভাগটোৰ বাহিৰে কি বুলি কৈছে, ইৰানীয়, দৰ্দীয় আৰু ভাৰতীয় আৰ্য বুলি নামকৰণ কৰিছে। ইণ্ডো ইৰানীয়ৰ শাখাবিলাকক এটা ইণ্ডো ইৰানীয় আৰ্য, এটা দৰ্দীয় আৰ্য আৰু এটা ভাৰতীয় আৰ্য বুলি কৈছে। মুঠৰ ওপৰত খতম বৰ্গৰ যি শাখা ভাষা আছে, খতম বৰ্গৰ অন্তৰ্গত যিবোৰ শাখা ভাষা আছে, খতম বৰ্গৰ অন্তৰ্গত শাখা ভাষাকেইটাৰ ভিতৰতে এটা হৈছে ভাৰতীয় আৰ্য। ইণ্ডো ইৰানীয়ৰ এই প্ৰধান শাখাটোৰ ইণ্ডোটো ভাৰতীয় আৰ্য, বা এই ইণ্ডোৰ পৰাই আচলতে ভাৰতীয় আৰ্যটো ওলাইছে। ভাৰতীয় আৰ্য বুলি কোৱাৰ লগে লগে আমি একদম প্ৰথমলৈকে আকৌ যাওঁ যে ভাৰতীয় আৰ্য ভাষা যেতিয়া পৃথিৱীৰ বৃহৎ ভাষা পৰিয়ালটোৰ সৈতে এটা সম্পৰ্ক ৰক্ষিত হৈছে, এই সম্পৰ্ক ৰক্ষিত খতম বৰ্গৰ দুটা বৰ্গত ভাগ কৰা ভাষাবিদগৰাকী আছিল এস্কলি। এস্কলিয়ে কি কৰিছে, ধ্বনিৰ ওপৰত, বিশেষকৈ ধ্বনিৰ বিভাজনৰ ওপৰত গুৰুত্ব দি, ধ্বনিৰ বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দি আচলতে খতম আৰু কেণ্টুম ভাগ দুটা কৰিছিল। আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত খতম বৰ্গৰ অন্তৰ্গত যিবোৰ শাখা আছে, ইয়াৰ ভিতৰত এটা হ'ল ইণ্ডো ইৰানীয়, আৰু ইণ্ডো ইৰানীয়ৰ এটা হৈছে আচলতে ভাৰতীয় আৰ্য, ইণ্ডো বা ভাৰতীয় আৰ্য। ঠিক আছে, এতিয়া ইণ্ডো বা ভাৰতীয় আৰ্য বা এই ভাষাটো ভাৰতবৰ্ষত চলা এই ভাষাটো আচলতে ভাৰতবৰ্ষত চলা ভাৰতীয় এই আৰ্য ভাষাটোৱে কি হৈছে যে বিভিন্ন দল, সৰু সৰু দলত বিভক্ত হৈ আচলতে ভাৰতবৰ্ষত প্ৰৱেশ কৰে। এই ভাষা কোৱা লোকসকলে আচলতে কি কৰে, খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীমানত বুলি কোৱা হৈছে। পৃথিৱীৰ বিভিন্ন ভাষা গ্ৰন্থখন আচলতে নগেন ঠাকুৰ ছাৰৰ, গতিকে সেই গ্ৰন্থখনত ভাৰতীয় আৰ্যসকলে প্ৰৱেশ কৰে, আৰু এনেকৈতো সৰু সৰু দলত প্ৰৱেশ কৰি পূৰ্বৰ যিবোৰ আচলতে কি আছিলে, যে প্ৰথমতে পূব আফগানিস্তান, পশ্চিম পঞ্জাৱ আদিৰ উপনিবিষ্ট হৈ থিতাপি লৈ ক্ৰমে পূব পাঞ্জাৱ, মধ্যদেশ ইত্যাদি পৰ্যন্ত পাৰস্য এইবোৰ পাৰ হৈ আহি কি কৰিলে, যে ভাৰতবৰ্ষলৈ আহিবলৈ ল'লে। আৰু এনেকৈ ভাৰতবৰ্ষৰ পূৰ্বাপৰ যিবোৰ ভাষা কোৱা লোক আছিল, দ্ৰাবিড়সকল আছিল, থলুৱা লোকসকল আছিল, এই ধৰণৰ লোকসকলক আচলতে তেওঁলোকে বিতাড়িত কৰি পেলাই কি কৰিলে, আৰ্য সংস্কৃতি প্ৰতিষ্ঠা কৰিলে। এই আৰ্য সভ্যতা আৰু আৰ্য সংস্কৃতি প্ৰতিষ্ঠা কৰা ভাৰতলৈ অহা যিখন আৰ্য ভাষা কোৱা যিসকল লোক আছিল, তেওঁলোকৰ ভাষাটোৱে আচলতে ভাৰতীয় আৰ্য ভাষা। কিন্তু এই ভাষাটো বিৱৰ্তন আৰু বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি, সভ্যতা সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক যদি চাবলৈ যোৱা হয়, তেতিয়াহ'লে বহু হাজাৰ বছৰ পুৰণি এই ভাষাটোৱে কি কৰিছে, যে সমগ্ৰ ভাৰতবৰ্ষৰ ভাষাসমূহৰ লগত এটা সংগতি স্থাপন কৰিছে। ইয়াৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বুলি এটা ভাগ আছে, মধ্য ভাৰতীয় আৰ্য ভাষা বুলি এটা ভাগ আছে, নব্য ভাৰতীয় বা আধুনিক ভাৰতীয় আৰ্য ভাষা বুলি এটা ভাগ আছে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দী পৰ্যন্ত বুলি কোৱা হয়, আৰু ইয়াৰ সাহিত্যিক নমুনা হৈছে, নিদৰ্শন হৈছে বেদৰ ভাষা, বৈদিক আৰু সংস্কৃত। আৰু মধ্য ভাৰতীয় আৰ্য ভাষাক ইয়াক বহু ভাষাবিদে প্ৰাকৃত ভাষাৰ যুগ বুলি কৈছে।
মধ্য ভাৰতীয় আৰ্য ভাষাৰ আদিস্তৰটোক আমি পালি বুলিয়ে জানো। পালি হৈছে বৌদ্ধসকলৰ ত্ৰিপিটক ধৰ্মগ্ৰন্থৰ লগত সংগতি ৰখা যিটো ভাষা, বৌদ্ধ ধৰ্মগ্ৰন্থ। তাৰ বাহিৰে পালিৰ লগতে অশোকৰ অনুশাসন, বিভিন্ন প্ৰত্নলিপি বুলি কওঁতেতো আমি জানোৱেই বাৰু, বিভিন্ন প্ৰত্নলিপিত থকা ভাষা আৰু সাহিত্যিক প্ৰাকৃতসমূহ আৰু লগতে অপভ্ৰংশ মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময়ৰ সাহিত্যিক নিদৰ্শন। গতিকে আমি জানো যে সাহিত্যিক প্ৰাকৃতৰ 5টা সাহিত্যিক প্ৰাকৃত আছে, যেনে মহাৰাষ্ট্ৰৰ প্ৰাকৃত, যি মহৰ্ষি কালিদাসেও মহাকবি কালিদাসেও আচলতে সেই প্ৰাকৃত ভাষাত ৰচনা কৰিছিল। মহাৰাষ্ট্ৰৰ প্ৰাকৃত, পৌৰহিনী প্ৰাকৃত, মাগধী প্ৰাকৃত, অৰ্ধমাগধী প্ৰাকৃত, পৈশাচিক প্ৰাকৃত, এই 5টা প্ৰাকৃত ভাষা সাহিত্য সৃষ্টিৰ কাৰণে আচলতে সৃষ্টি হৈছিলে। গতিকে এই প্ৰাকৃতসমূহো আচলতে মধ্য ভাৰতীয় আৰ্য ভাষাৰে হয়। আৰু নব্য ভাৰতীয় বা আধুনিক ভাৰতীয় আৰ্য ভাষা হৈছে সেইটো ভাষা য'ৰ পৰা বিভিন্ন ভাষা ওলাইছে। আৰু ইয়াৰ পৰা ওলোৱা ভাষাবোৰ যেনে পাঞ্জাবী, গুজৰাটী, মাৰাঠী, হিন্দী, উৰিয়া, অসমীয়া, বাংলা, হিন্দী প্ৰভৃতি ভাষা হৈছে আচলতে নব্য ভাৰতীয় আৰ্য ভাষা নাইবা আধুনিক ভাৰতীয় আৰ্য ভাষাৰ পৰা এই ভাষাসমূহ ওলাইছে। আৰু ভাৰতবৰ্ষলৈ অহা আৰ্যসকলে আচলতে কি কৰিছে, যে এনেকৈ আচলতে কি কৰিছে যে মধ্য ভাৰতীয় আৰ্য ভাষা, প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক ভাৰতীয় আৰ্য ভাষাৰ জৰিয়তে বিস্তৃত সাহিত্যৰ জন্ম দিছে। আৰু সাহিত্য বা মানুহে মৌখিকভাৱে কোৱা এই ভাষাসমূহৰ মাধ্যমেৰে আচলতে ভাৰতীয় আৰ্য ভাষাই ভাৰতবৰ্ষৰ আচলতে সমগ্ৰ ভাষা গোচৰৰ লগত এটা স্থায়ী আৰু পুৰণি সম্পৰ্ক ৰক্ষা কৰি আহিছে। গতিকে ঠাউকতে আমি আচলতে খুব কম সময়তে কম পৰিসৰৰ ভিতৰত যদি আমি ভাৰতীয় আৰ্য ভাষাৰ বিষয়ে জানিবলৈ ইচ্ছা কৰোঁ, তেন্তে এই ভাৰতীয় আৰ্য ভাষাৰ বিষয়ে আমি জানিবলৈ হ'লে আমি পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়ালৰ মাজলৈ যাব লাগিব। বিভিন্ন ভাষা কোৱা পৰিয়ালসমূহৰ ভিতৰত এটা সৰ্ববৃহৎ ভাষা পৰিয়াল হৈছে ইণ্ডো ইউৰোপীয় বা ভাৰত ইউৰোপীয় ভাষা পৰিয়াল। এই ইণ্ডো ইউৰোপীয় ভাৰত ইউৰোপীয় ভাষা পৰিয়াল দুটা মূল ভাগত বিভক্ত, কেন্তুম আৰু খতম, আৰু ভাগ দুটা কৰিছিলে এস্কলি নামৰ ভাষাবিদগৰাকীয়ে 1870 চনত। আৰু এই বিভাজনৰ ভিত্তি আছিল ধ্বনি। ইয়াৰে খতম বৰ্গৰ যিকেইটা ভাষা আছে তাৰে এটা হৈছে ইণ্ডো ইৰানীয়, আৰু ইণ্ডো ইৰানীয়ৰ ইণ্ডো অৰ্থাৎ ভাৰতীয় ভাষাৰ পৰা আৰ্য ভাষা ওলাইছে। আৰু এই ভাৰতীয় আৰ্য ভাষাৰ পৰা আৰ্যৰ পৰা আচলতে কি হৈছিলে, ই বহু যুগ ধৰি আচলতে কি হৈছিলে, সকলো ফালে চৌদিশে বিয়পি পৰিছিলে। আৰু এসময়ত ই বিস্তৃতভাৱে বিয়পি পৰি আচলতে বিস্তৃতভাৱে বিয়পি পৰি এসময়ত কি হৈছিলে যে ইয়াৰ 3টা স্তৰত নিৰ্দিষ্ট স্তৰ 3টাৰ মাজেৰে মানে অগ্ৰগতি লাভ কৰিছিলে। আৰু এই স্তৰসমূহৰ মাজত এটা ডিভিজন, এটা পাৰ্থক্য নিজে নিজে দেখা গৈছিলে। যেনে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বৈদিক আৰু সংস্কৃত নিদৰ্শন, মধ্য ভাৰতীয় আৰ্য ভাষা পালি, তাৰো আগত প্ৰাকৃত, মধ্য ভাৰতীয় আৰ্য ভাষা প্ৰাকৃত যুগ বুলি কোৱা হয়। গতিকে প্ৰাকৃতৰ আদি স্তৰ পালি, অপভ্ৰংশ, এই 3টাৰ পিছত আধুনিক ভাৰতীয় বা নব্য ভাৰতীয় আৰ্য ভাষাই আচলতে কি কৰিছে যে সমগ্ৰ ভাষাসমূহ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কোৱা ভাষাসমূহ ইয়াৰ মাজত সোমাই আছে। নব্য ভাৰতীয় আৰ্য ভাষা বা আধুনিক ভাৰতীয় আৰ্য ভাষাৰ কেইবাটাও আচলতে কি হৈছে যে ভাৰতত প্ৰচলিত, ভাৰতৰ বাহিৰত প্ৰচলিত আধুনিক ভাষাসমূহক ভৌগোলিক অৱস্থানৰ পাৰস্পৰিক সম্বন্ধৰ ওপৰত ভিত্তি কৰি বিভিন্ন শাখাত বিভক্ত কৰা হয়। ইয়াৰে এটা শাখা আছিল আচলতে পূৰ্বী শাখা। এই পূৰ্বী শাখাৰ পৰা আধুনিক ভাৰতীয় আৰ্য ভাষাৰ পূৰ্বী শাখাৰ পৰা কি হৈছে যে পূৰ্বী শাখাৰ বিভিন্ন ভাষা বিকাশ লাভ কৰিছে। তাৰ পৰা ওলোৱা ভাষাসমূহৰ ভিতৰত অসমীয়া, বাংলা, উৰিয়া, মৈথিলী, ভোজপুৰী ইত্যাদি ভাষা পোৱা যায়। আৰু এনেকৈ অসমীয়া ভাষাই শতম বৰ্গ, এনেকৈ অসমীয়া ভাষাই ভাৰতীয় আৰ্য ভাষাৰ লগত, এনেকৈয়ে অসমীয়া ভাষাই আচলতে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল বা ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ মূলৰ সৈতে যেন এটা সম্পৰ্ক সামান্য হ'লেও স্থাপন কৰি আহিছে।
ছাত্ৰ ছাত্ৰীসকল, মই হয়তো সহায় ল'বলগীয়া হৈছে। মই এইবোৰ কথা, ভাষাৰ কথাবোৰ কেতিয়াও সহায়হীনভাৱে ক'ব পৰা নাযায়। গতিকে পৃথিৱীৰ বিভিন্ন ভাষা নামৰ নগেন ঠাকুৰ ছাৰৰ এই গ্ৰন্থখন মই আচলতে অধ্যয়ন কৰা মতে এটা সৰু চমু ৰেঙনি এটা ভাৰতীয় আৰ্য ভাষাৰ দিছোঁ। সহায় যদি হয় ছাত্ৰ ছাত্ৰীৰ, তেন্তে মই নিশ্চয় উপকৃত, মই নিজে খুব আনন্দ অনুভৱ কৰিম আৰু ছাত্ৰ ছাত্ৰী উপকৃত হোৱা বুলি ধৰি লওঁ। ধন্যবাদ আজিলৈ।